যেতিয়া চাওঁ নহয় নিউজবিলাক বা কিবা আছে, চালে বহুত বেয়া লাগে যে মই আছো সৃষ্টিত আৰু বাকীবোৰ আছে ধ্বংসত। আৰু ইয়াৰ কাৰণ হৈছে কি, যে যিটো জ্ঞান মানে বৈদিক জ্ঞান নথকাৰ কাৰণে হৈছে। কাৰণ আজি ওপৰৰ শীৰ্ষ নেতা, ওপৰৰ পৰা তললৈকে যিখিনি সমাজত প্ৰতিনিধিত্ব কৰা ব্যক্তি আছে, তেওঁলোকৰ মুখৰ যিটো ফুলজাৰি কথা, তেনেকে বহুত অজস্ৰ এচাম মানুহ আছে য'ত সিহঁতকে মানে প্ৰশংসা কৰে, সিহঁতৰ হৈয়ে মাত মাতে আৰু সিহঁতৰ কাৰণে পাগল। আৰু সেই কথাটো ক'ত লিখা আছে, আমাৰ শাস্ত্ৰত লিখা আছে যে কলি যুগত যি মানুহক জিগজেক মানে ৱৰ্ডছেৰে, মানে কথাৰ মায়াজালেৰে সুমুৱাই সিহঁতক মানে কাৰ্যসিদ্ধি কৰিব পাৰে, মোহিত কৰিব পাৰে, সেই দক্ষ বা জ্ঞানী বুলি পৰিচিত হ'ব। আৰু প্ৰকৃত যিটো জ্ঞান, সেই বস্তু তাৰ পৰা আঁতৰি যাব। আৰু সেইদৰে আজিকালি দেখিছো আমি যে ওপৰৰ পৰা তললৈকে বাচ্চালৈকে যত যিমান আছে চব পলিটিকেলি এটেচড হয়। কোনটো নহয় জানো, ওপৰৰ পৰা তললৈকে কোনটো পন্থাৰ, কংগ্ৰেছৰ নে তুমি বিজেপি, হয় না? কথাটো হ'ল সেইটো। গতিকে সেই বস্তুটো শাস্ত্ৰতো লিখা আছে যে ওপৰৰ পৰা তললৈকে চব যিমান আছে চব ৰাজনীতিক কূটনীতিত সোমাব সিহঁতি। গতিকে আৰু সেইসকলে সমাজত মানে প্ৰতিপত্তি থকা ব্যক্তি হ'ব। আৰু এইখিনি যি সোমাব, সেইটো দেখিব আপোনালোকে যে পলিটিকেল গ্ৰাউণ্ডত যি শাসন কৰিব, যি লিডিং ল'ব, সিয়ে শোষণ কৰিব সাধাৰণ জনতা। আৰু জনতাও সেই একেই, সিহঁতিও লোভত কি কৰিব, সিহঁতকেই ফল' কৰিব, সিহঁতকেই ভোট দিব, সিহঁতৰ দ্বাৰাই চলাৰ চেষ্টা কৰিব। কিন্তু সাধাৰণ মানুহৰ একো নহয়, শোষণেই চলিব আৰু কি আছে। সেইকাৰণে কৈছে যে ৰজা যেনেকুৱা প্ৰজাও তেনেকুৱা। ৰজাই লোভ দিব, প্ৰজাই সেই লোভৰ বশৱৰ্তী হৈ তাকেই দিব, আকৌ সিহঁতকে শোষণ কৰিব, এনেধৰণৰ সেইবিলাক। গতিকে যদি শাস্ত্ৰৰ জ্ঞান আছে, তত্ত্বৰ জ্ঞান আছে, তেতিয়াহ'লে মানুহে ভুল শুদ্ধবিলাক বুজি পাব। তেতিয়া মানুহক চিনি পাব যে ই কেনে প্ৰকৃতিৰ মানুহ, কেনে প্ৰকাৰ মানুহ, তাৰ পৰাই গম পোৱা যাব। আৰু সেই বিষয়ে কৈছে যে বৰ্তমান সমাজত যিটো হেৰি আছে, এইটো মানে কৰৰ বোজা যি আছে, দেখিছে টেক্স কিমান হৈছে, কিন্তু বাকী একো নাই, কেৱল কৰ আৰু কৰ, নহয় জানো? আৰু কলিযুগত সেইটো লিখা আছে, কেৱল ধনৰ কথাই চিন্তা কৰিব, মানে টেক্স আৰু চেক্স, এই দুটা বস্তুৱে কলিযুগত লিখা আছে। চব ধনৰ পিছত, ধন লাগে আৰু চেক্স এনজয়মেণ্ট, এই দুটাই বস্তু। আৰু সেইবিলাকো লিখা আছে যে বিবাহ বোলা বস্তুত একোৱেই নাথাকিব, যাৰ লগত যে মন যাব তাৰ লগতে সময় কটাব। আৰু স্ত্ৰীবিলাকো তেনেকুৱা হ'ব, যাৰ পইচা আছে তাৰ লগতে যাব, বুঢ়াই হওক, ডেকাই হওক, জাতি হওক, বেলেগ জাতি হওক, এইবিলাক চব শাস্ত্ৰত লিখা আছে। আৰু শাস্ত্ৰৰ মানে যথেষ্ট জ্ঞান অৰ্জন কৰিছো, দেখিছো, আৰু হয় যে এইমতে ই চলিব লাগিছে, চব লিখা আছে। সেইটোৱে হৈছে কথা। আৰু সেইকাৰণে আমাৰ সমাজত শিক্ষাৰ ব্যৱস্থাটো, আগতে আমি ধৰ্মীয় শাস্ত্ৰবিলাক পঢ়িছিলো, আপোনালোকেও পঢ়িছে চাগে, তাত কিছুমান বস্তু লিখা আছিলে, কিন্তু আজিকালি সেই বস্তুবিলাক নাই। আজিকালি কোনো তাৰ হেৰি নাই, নহয় জানো? শিক্ষাৰ বোজাটো অধিক, কিন্তু জীৱনদায়িনী জ্ঞান নাই। সেই হেতু শিক্ষক আৰু গুৰু কি বস্তু, শিক্ষকেও মাৰ খায়, হয় না? গুৰুকো মানে কাণত ধৰাই আঁঠ উঘাই থৈ দিয়ে,
এবাৰ এটা পুৰণা ভিডিঅ' আছিলে মানে শংকৰাচাৰ্য যে কি ভিডিঅ' পুলিচে আহি পেলাই ৰাস্তাত মানে পিটিছিলেতো চাইছিলে এটা ভিডিঅ' আছিলে গতিকে সেই তেনে হেৰি আৰু হয় আৰু এটা কথা এইখিনিত পিটন বুলি কথা মনত কৰিছে যে আজিকালি মানুহ যিটো বৰ্বৰতা মাৰপিট যে কৰে আজি পংকজ পাঠকক 2-3জন মানে তাক মাৰি মেলি লঠিয়াই ঘূৰিয়াই হয়না মানে অপমানিত কৰি কাণত ধৰে থৈ দিলে সিহঁতি ভাবিলে দেখিলে যে ইয়াক এনেকে ধৰণৰ কৰি পাইছো কিন্তু পংকজ পাঠকে যিমানখিনি যি পালে তাতকৈ সিহঁতৰ যিটো পৰিণতি আৰু ভয়ানক তাতে সিমানতে শেষ হোৱা নাই হ'ব পাৰে আজি সেইখিনি যি 2-4টা মানুহ হয় হয়তো পুলিচৰ বা হেৰিয়াৰ জেৰাৰ পৰা বা হেতৰ যিটো মানে চাকনৈৰ পৰা হয়তো ৰেহাই পাইছে কিন্তু আৰু এখন ডাঙৰ আদালত আছে সেইখন আদালতত হেতৰ শাস্তি যি হ'ব হেতৰ মানে এটাৰ পিছত এটা বেৰি মানে জেনেৰেশ্যন কি হ'ব ভয়ানক ৰূপত হ'ব তাতেই সমাধা হোৱা নাই শেষ হোৱা নাই সেইকাৰণে মানুহক মানে বৈদিক জ্ঞানৰ প্ৰয়োজন সেই জ্ঞানে মানুহক মানুহ হিচাপে ধীৰ স্থিৰ শান্ত কৰাব আৰু এতিয়া এইখিনি মনত পৰিলে নহয় মই এইখিনিতে ইয়াৰ লগত কানেক্টিভিটি নাই মানে পুলিচে চাকৰি কৰে সময় নাই তাও ল'ৰা ছোৱালী নাছিলে দিয়াইছো হৈ গ'ল প্ৰডাকশ্যন সেইদিনাখন আমাৰ মৈত্ৰী দাসে ক'লে শান্ত গুৰুৰ কথা ক'লে কিবা এটা কমেণ্টতে ক'ত দিছিলে মোক কৈছিলে যে গুৰু হিচাপে তেওঁ মোক মানে শান্ত পাইছে ধীৰ স্থিৰ তাৰপিছদিনাখন আহিছিলে কিবা কথা পাতিলে মই কৈছো ধীৰ স্থিৰতা মোৰ এতিয়াৰ নহয় একেবাৰে সৰুৰ পৰাই যেতিয়া মই 19 আছো যেতিয়া কলেজ যাওঁ মই চাইকেলখন লৈ ধীৰ স্থিৰ মই গমন কৰোঁ হাতীৰ নিচিনা তেতিয়া মোকতো নকয় ঘৰত আহি কয় যে আপোনাৰ ডাঙৰ ল'ৰাটো বৰ ধীৰ স্থিৰ শান্ত হয়নে আৰু মোৰ লগতে বাকীবিলাকৰো চাবা যিসকল সঁচাকে সৎগুৰু আছে তেওঁলোক শান্ত ধীৰ স্থিৰ প্ৰকৃতিৰ ক্ৰোধো নাই আৰু এইটো ফিল্ডত মই কৃষ্ণমূৰ্তি দেখা নাই আৰু এজন ডাঙৰ স্কলাৰ আছে এষ্ট্ৰলজিত যিটো ভাৰতীয় বিদ্যাভৱনত আছে তেওঁ এক নতুন যুগৰ সূচনা কৰিছে এষ্ট্ৰলজিত K.N. ৰাও কেতিয়াবা ইউটিউব ভিডিঅ' চাবা একদম শান্ত প্ৰকৃতিৰ K.N. ৰাও আৰু ঠিক সেইদৰে যিসকল পৃথিৱীত শান্ত শিষ্ট মানে ধীৰ স্থিৰ গুৰু আছে আচলতে সিহঁতি গুৰু আৰু যিসকল মানে সেইখিনি কোৱালিটি গুৰুৰ যিটো আছে আৰু সেইকাৰণে মন কৰিবা যত যি আছে মানে মই ধেমালি কৰোঁ নকৰা নহয় সকলো লগতে কৰোঁ কিন্তু যেতিয়া এটা টপিক মই মানে ফ'কাছ কৰিবলৈ লওঁ তাৰ আগত বহুত মই চিন্তা কৰোঁ বনাওঁ মেণ্টেলি প্ৰিপেয়াৰ কৰোঁ প্ৰিপেয়াৰ কৰাৰ পিছত গুৰু গম্ভীৰভাৱে হেনা ব্যক্ত কৰি যাওঁ ধীৰ স্থিৰ আৰু সেই হিচাপত চাবা ওপৰৰ পৰা তললৈকে নৰেন্দ্ৰ মোদী চাবা লেকচাৰ আৰু হিমন্তই হওক লেকচাৰ হেনা উত্তেজিত আগৰ মনমোহন সিং ধীৰ স্থিৰ মানুহ টেলেণ্টেড মানুহ অটল বিহাৰী বাজপেয়ী ধীৰ স্থিৰ মানুহ টেলেণ্টেড মানুহ আৰু বৰ্তমান বিজেপিৰ নীতিন মানে গডকাৰী মোৰ চইচৰ মানুহ ধীৰ স্থিৰ মানুহ
এইসকল মানুহৰ পৰা সমাজ উপকৃত হ'ব আশা কৰিব পৰা যায়। গুৰু মানে হৈছে কি গহীন গম্ভীৰ হে না, সৃষ্টিশীল মানে তত্ত্বগধুৰ, নিৰ্মল, পবিত্ৰ, সকলৰ দৃষ্টিত সকলো সমান, ক্ৰোধৰহিত। হা, সেই কথাটো এদিনাখন মৈত্ৰীয়ে উল্লেখ কৰিছে। আৰু এদিনাখন মাকেও ক'লে মোৰ কথা বৰধীৰ, গহীন গম্ভীৰ, তত্ত্বগধুৰ। সেইকাৰণে মানুহে মোক বহুতে ভয় কৰে মাতিবলৈ। মাইকী আৰু ছোৱালী ইমান আহে, আজিলৈ কোনো মিছ কল লগাই নাপালে। কেলে? এইটো কাৰণে। অথচ নম্বৰ পাব্লিক কৰি থোৱা আছে, নোৱাৰে। সেইটো কথা। আৰু ময়ো কম নহয়, ময়ো মোৰ লাইনৰ পৰা আজিলৈকে মই চুট হোৱা নাই। মানে মনৰ আবেগক মই প্ৰাধান্য দিয়া নাই, বিবেককহে প্ৰাধান্য দিছো। বিবেকে যেতিয়া পাৰ্মিশ্যন দিব তেহে হ'ব। সেইদিনাখন এজনে মোক সেই কথাটো কৈছে আপোনাক দেখিছো এনেকুৱা যে আপোনাৰ যিখিনি হেৰি আছে। মই কৈছো এটা কথা, আজিকালিতো সমাজত দেখিছো মাইকী ছোৱালীৰ লগত এনজয় কৰিবলৈ, ফূৰ্তি কৰিবলৈ, ডান্স কৰিবলৈ বেছি কথা নাই। কিন্তু আজি ইমান এটা যুগ যিটো মই তপস্যাৰ মানে যিটো সাধনা কৰি আহিলো, সেইখিনিতো মোৰতো ইয়াত চব নিষ্ফল হৈ যাব। হয়নে কথাটো? অকণমান দুখৰ কাৰণে সেইটো কিয় মই হানি হ'ব দিম? নহয় জানো? কথাটো হৈছে সেইটো। কাৰণ যিমানখিনি গোটাইছো জীৱনত, এটা যুগ ইয়াৰ লগত মই আছো, সেইখিনি বহুত আছে কথা। মানে ই এক প্ৰকাৰৰ তপস্যা মানে সাধনা কৰি আহিছো মই ন, তপস্যা কৰি আহিছো। সেইখিনি অযথা মানে জানো যে এইটো বেয়া বস্তু, ভুল বুলি। গতিকে সেইখিনিত লৈ মই কিয় মোৰ ইমান তপস্যা সাধনাৰ যিটো বৃহৎ যিটো অট্টালিকা মই তৈয়াৰ কৰিছো ন, বিল্ড কৰি আহিছো, সেইটো নিৰ্ঘাতে কিয় নষ্ট কৰিম? সেই বিচলিত নহয়, সেইটো কেৱল জ্ঞান আৰু হিয়াৰ দ্বাৰা। আৰু এই বস্তুটো দেখিছো মই, ছেক্সুৱেলিটি, মেণ্টেলিটি, এই বস্তুটো যেতিয়া ইয়াৰ লগত জ্ঞান যেতিয়া পোৱা যায়, সাধনা তপস্যা কৰা যায়, খাদ্যৰ ওপৰত যেতিয়া হয়, ই সংযম আহে। কিন্তু সংযম আহে। কৈছো এজনক অপেনলি যে ছেক্স বা যিটো কামনা বাসনা সেইটো মোৰো আছে। কিন্তু কথা হ'ল কি যে সাধনা তপস্যা খাদ্যই কি হয়, তাক সংযম কৰিবলৈ শিকায়, নিয়ন্ত্ৰণ। এইটোৱেই হ'ল এজন সাধাৰণ মানুহৰ পৰা এজন গুৰুৰ পাৰ্থক্য। আৰু এইটোৱেই হৈছে মূল কথা, মানে জীৱ জন্তুৰ পৰা মানুহৰ মাজত পাৰ্থক্য, নহয় জানো? সেইকাৰণে সিহঁতি জীৱ জন্তু, সিহঁতৰ কোনো নিয়ম কানুন নাই। যি জন্ম দিছে তাৰ লগতে সম্পৰ্ক, কিন্তু মানুহ নাই। গতিকে সেইকাৰণে শ্ৰেষ্ঠ কোৱা যায়, শ্ৰেষ্ঠ মানুহক শ্ৰেষ্ঠ কোৱা যায়। মানুহ এনেই শ্ৰেষ্ঠ নহয়, জ্ঞান লৈহে শ্ৰেষ্ঠ হ'ব। কাৰণ জীৱ জন্তুকো যদি জ্ঞান দিয়া যায় ন, সেইটো শ্ৰেষ্ঠ হ'ব। আৰু তেনেকুৱা শ্ৰেষ্ঠ আছে। কোনো সেইকাৰণে কুকুৰটোতো বহুত আছে না, ঠিক ট্ৰেইন কুকুৰ আছে, য'ত মানে চাকৰি কৰি আছে কুকুৰে জ্ঞানৰ কাৰণে। গতিকে এনেধৰণৰ কথা।